তই আজিৰ পৰা মোৰ ঘৰত প্ৰৱেশ নকৰিবি। কি? ঐ, তোমাৰ নামটো কি? নীল বৰা। তোমাৰ দেউতাৰ নামটো কি? হেমন্ত বৰা। এই কুত্তা, তোৰ ঘৰ ক'ত? বামগাঁও। এই বোৱাৰীগত ফুৰিছিলে যে তাৰ পুতে কি? বাপ চাহেব এটা আগৰ গৰু যেনে যাব পিছৰ গৰু তেনেহে যাব, হয় নে নহয়? আমি একো বেয়া কাম কৰা নাই। কি বেয়া কাম কৰা নাই? কি বেয়া কাম কৰা নাই? বেয়া কাম কৰিবলৈ আমাৰ গাঁওখনে বিচাৰি পালিকে। ৰ'ব ৰ'ব, মাৰপিট নকৰিব। মাজগাঁৱৰ খগেনৰ জীয়েক তাই। দেউতাকক এই মাত্ৰ ফোন কৰিছো, আহি আছে নিবলৈ। ভিডিঅ' কৰ লকলা, ভিডিঅ' কৰ। ভিডিঅ' নকৰিব। আমি পঢ়ি আছো, আমাৰ ভৱিষ্যতৰ কথা আছে। আগতে ভৱিষ্যতৰ কথা চিন্তা কৰিব টাইম নাপালি? ৰ'ব। আপোনালোকে কোনেও ইহঁতক ভিডিঅ' নকৰিব। ইহঁতক আইনৰ হাতত গতাই দিব লাগিব। আইনে যি কৰে কৰিব। আমি আইন হাতত তুলি লোৱাৰ কোনো অধিকাৰ নাই। সেইবাবে কোনেও যাতে মাৰপিট নকৰে, ইহঁতক কোনেও যাতে ভিডিঅ' নকৰে। নামাৰিব, ভুলটো আপোনালোকৰ গাতো আছে। ল'ৰা ছোৱালীক স্কুল কলেজলৈ পঠিওৱাৰ পাছত আপোনালোকে নিজকে আজৰি বুলি কিয় ভাবি লয়? ল'ৰা ছোৱালী স্কুললৈ যোৱা বাহিৰে কি কৰিছে কি কৰা নাই সেইটোও চাব লাগে। আপোনালোক কেনেকুৱা ধৰণৰ মাক বাপেক? হে, ল'ৰা ছোৱালীক যদি তুলিবই নাজানে কিয় জন্ম দিছিলে? এতিয়া কথা বহলাই একো লাভ নাই। ইহঁত হালক কি কৰা যায় সেই তাৰে আলোচনা কৰক। দেউতাকে সোধক, দেউতাকে কি ভাবিছে? হয় দেউতাক, কি ভাবিছে আপুনি? তাইক ঘৰলৈকে লৈ যাওঁ, আৰুনো কি কৰিম কওকচোন। ঠিক আছে, লৈ যাওক, কিন্তু এনেকুৱা ভুল যাতে দ্বিতীয়বাৰ আমাৰ গাঁও ফালে নকৰে তাইক কৈ দিব। ঐ বল। ভণ্টি ৰবা, তুমি কথাবোৰ চব গম পাইছাই যেতিয়া, এতিয়া ঘৰলৈ তাক লৈ যোৱা। এনেকুৱা ভুল যাতে আকৌ নকৰে। যদি আমাৰ গাঁৱৰ আশে পাশে তাক আকৌ দেখা পাওঁ, আমি আইনৰ কাষ চাপিবলৈ বাধ্য হ'ম। নে কি কৰা?